নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। এতিয়ালৈকে আপুনি যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো আমাৰ ভিডিঅ'সমূহত আহিবলগীয়া ADRE আৰু আছাম পুলিচৰ পৰীক্ষাসমূহৰ কাৰণে প্ৰস্তুতি চলোৱাসকলৰ বাবে GK প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি থকা হৈছে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাব আৰু ভিডিঅ'টো চাই যদি ভাল পায় তেন্তে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু এটা লাইক কৰি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব। তেন্তে বলক বন্ধুসকল, আজি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আৰু আপোনালোকে কপি আৰু পেন লৈ ল'ব হাতত নোট কৰি যাবলৈ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? উত্তৰ দিয়া আছে A 2খন, B 3খন, C 4খন আৰু অপশ্যন D 5খন। বৰ্তমান অসমত কিমানখন ষ্টেডিয়াম আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন B 3খন। বৰ্তমান অসমত 3খন ষ্টেডিয়াম আছে। 2 নম্বৰ প্ৰশ্ন, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? উত্তৰ দিয়া আছে উলুবাৰী, B দেৰগাঁও, C যোৰহাট আৰু অপশ্যন D গোলাঘাট। অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A উলুবাৰী। উলুবাৰীত আছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়। 3 নম্বৰ প্ৰশ্ন, এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কেতিয়া স্থাপন হয়? উত্তৰ দিয়া আছে 1900 চনত, B 1901 চনত, C 1902 চনত আৰু অপশ্যন D 1905 চনত। এছিয়াৰ প্ৰথম তেল শোধনাগাৰ কেতিয়া স্থাপন হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন B 1901 চনত। 1901 চনতে এছিয়াৰ প্ৰথম তেল শোধনাগাৰ স্থাপন কৰা হয়। 4 নম্বৰ প্ৰশ্ন, ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিলে? উত্তৰ দিয়া আছে A 1940 চনত, B 1941 চনত, C 1942 চনত আৰু অপশ্যন D 1944 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 1942 চনত। 5 নম্বৰ প্ৰশ্ন, শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? উত্তৰ দিয়া আছে 1971 চনত, B 1672 চনত, C 1671 চনত আৰু অপশ্যন D 1682 চনত। শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C 1671 চন। 1671 চনতে শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিলে। 6 নম্বৰ প্ৰশ্ন, চাৰমিনাৰ ক'ত আছে? উত্তৰ দিয়া আছে A দিল্লী, B চেন্নাই, C হায়দৰাবাদ আৰু অপশ্যন D বাংগালুৰু। চাৰমিনাৰ ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C হায়দৰাবাদ। হায়দৰাবাদত আছে চাৰমিনাৰ। বন্ধুসকল, প্ৰশ্নসমূহ নোট কৰি যাব। 7 নম্বৰ প্ৰশ্ন, অসমৰ ক'ত মৰাপাট কল আছে? উত্তৰ দিয়া আছে A শিলঘাট, B নগাঁও, C মৰিগাঁও আৰু অপশ্যন D ধুবুৰী। অসমৰ মৰাপাট কল ক'ত আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A শিলঘাট। শিলঘাটত অসমৰ মৰাপাট কল আছে, মনত ৰাখিব। 8 নম্বৰ প্ৰশ্ন, চুকাফা দিৱস কোন তাৰিখত পালন কৰা হয়? উত্তৰ দিয়া আছে A 24 জানুৱাৰী, B 24 ডিচেম্বৰ, C 2 ডিচেম্বৰ আৰু অপশ্যন D 2 ডিচেম্বৰ। 2 জানুৱাৰী, ক্ষমা কৰিব। বন্ধুসকল, এই চুকাফা দিৱস কোন তাৰিখে পালন কৰা হয় এই শুদ্ধটো আপোনালোকে কমেণ্টত জনাব, কোনটো হয় উত্তৰৰ শুদ্ধ উত্তৰটো। সেয়ে আপোনালোকক দিলোঁ এই উত্তৰটো, 8 নম্বৰ প্ৰশ্নৰ উত্তৰটো। 9 নম্বৰ প্ৰশ্নলৈ আহোঁ। 9 নম্বৰ প্ৰশ্ন হৈছে কাৰ্বন মনোঅক্সাইড মানুহৰ কোন অংশত থাকে? উত্তৰ দিয়া আছে তেজত, B কিডনীত, C পাকস্থলীত আৰু অপশ্যন D হাঁওফাঁওত। কাৰ্বন মনোঅক্সাইড মানুহৰ কোন অংশত থাকে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A তেজত। কাৰ্বন মনোঅক্সাইড মানুহৰ তেজত থাকে, মনত ৰাখিব। 10 নম্বৰ প্ৰশ্ন, 1947 চনৰ অসমৰ প্ৰথম ভাৰতীয় গভৰ্ণৰ জেনেৰেল কোন আছিলে? উত্তৰ দিয়া আছে A ছাৰ আকবৰ হাইদৰি, B ছাৰ মহম্মদ ইকবাল, C ফখৰুদ্দিন আহমদ আৰু অপশ্যন D ৱাৰেন হেষ্টিং। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A ছাৰ আকবৰ হাইদৰি। 11 নম্বৰ প্ৰশ্ন, বড়োলেণ্ড স্বায়ত্তশাসিত জিলা কেইখন আছে? উত্তৰ দিয়া আছে 5খন, B 4খন, C 3খন আৰু অপশ্যন D 2খন। বড়োলেণ্ড স্বায়ত্তশাসিত জিলা কেইখন আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন B 4খন। 4খন আছে বড়োলেণ্ডৰ স্বায়ত্তশাসিত জিলা। 12 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি? উত্তৰ দিয়া আছে A ল'ৰা বন্ধু, B ভাইটি, C ৰঙা পুলিচ আৰু অপশ্যন D প্ৰান্তিক। অসমীয়া শিশু আলোচনীখনৰ নাম কি?
প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ল'ৰা বন্ধু। ল'ৰা বন্ধু হৈছে প্ৰথম অসমীয়া শিশু আলোচনী। 13 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? উত্তৰ দিয়া আছে অবুজ বেদনা, বি সুৰভি, চি ল'ৰা বন্ধু। প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰখনৰ নাম কি? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ অবুজ বেদনা। অবুজ বেদনা হৈছে প্ৰথম অসমীয়া শিশু চলচ্চিত্ৰ। 14 নম্বৰ প্ৰশ্ন, ভাৰতৰ সংবিধানখন প্ৰথম কেতিয়া সংশোধন কৰা হৈছিল? ভাৰতৰ সংবিধানখন প্ৰথম কেতিয়া সংশোধন কৰা হৈছিল? আৰু উত্তৰ দিয়া আছে 1949 চনত, বি 1950 চনত, চি 1951 চনত, আৰু অপশ্যন ডি 1948 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন চি 1951 চনত। 15 নম্বৰ প্ৰশ্ন, ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ দিয়া আছে 1498 চনত, বি 1450 চনত, চি 1454 চনত, আৰু অপশ্যন ডি 1490 চনত। ভাস্কো দা গামা ভাৰতলৈ কেতিয়া আহিছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1498 চনত। 1498 চনত ভাস্কো দা গামা ভাৰতলৈ আহিছিলে। 16 নম্বৰ প্ৰশ্ন, অসম কৃষি বিশ্ববিদ্যালয় কেতিয়া গঠন কৰা হৈছিল? উত্তৰ দিয়া আছে 1969 চনত, বি 1970 চনত, চি 1971 চনত, আৰু অপশ্যন ডি 1972 চনত। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ 1969 চনত। 17 নম্বৰ প্ৰশ্ন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হয় বা কেতিয়া প্ৰতিষ্ঠা কৰা হয়? উত্তৰ দিয়া আছে 1945 চনত, বি 1946 চনত, চি 1947 চনত, আৰু অপশ্যন ডি 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? বন্ধুসকল, প্ৰত্যেক দিনাখনৰ দৰে এই 17 নম্বৰ প্ৰশ্নটো আপোনালোকক দিছোঁ। আপোনালোকে শুদ্ধটো কমেণ্টত জনাব। আৰু আশা কৰিলোঁ ভিডিঅ'টো চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে যদি নতুন হয় আমাৰ চেনেলত, আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদিহে আপোনাৰ কোনো বন্ধুবৰ্গই বা পৰিয়ালবৰ্গই প্ৰিপাৰেশ্যন কৰি আছে আছাম পুলিচ আৰু ADR, তেন্তে ভিডিঅ'টো তেওঁলোককো শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনালোঁ। আৰু আকৌ এটা নতুন ভিডিঅ'তে লগ পাম। আজিলৈ ধন্যবাদ।